আজি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ দেখুৱাম বিএ থাৰ্ড সেমিষ্টাৰ যেটো হিষ্ট্ৰী সাবজেক্ট আছে তো হিষ্ট্ৰী সাবজেক্টৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ দেখুৱাম যেটো তোমালোকৰ অহা ডিসেম্বৰৰ 1 তাৰিখত এক্সাম আছে তো 1 তাৰিখৰ এক্সাম কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো তোমালোকে যেতিয়া দেখিলে পাইছে যে 2024 যে হিষ্ট্ৰী যে 2024 ৰ যিখন কোশ্চেন পেপাৰ আছে সেই কোশ্চেন পেপাৰৰ কোনখিনি তোমালোকৰ ইম্পৰ্টেণ্ট হয় যে হিষ্ট্ৰী সাবজেক্ট নামটো হিষ্ট্ৰী অফ ইণ্ডিয়া সি 1757 1947 CE যে এই বিষয়ৰ যে তোমালোকৰ ফুল মার্কসটো হ'ব কিমান 60 মাৰ্কৰ টাইম দিয়া থাকে তোমালোকৰ 2 আৱাৰ্স তো 2024 বৰ্ষৰ যেহেতু এই পেপাৰটো 60 মাৰ্কৰ হৈছিল আৰু টাইম দিয়া আছিল 2 আৱাৰ্স তো ঠিক তেনেকৈ আড়াই ঘন্টা দিয়া আছিল তো ঠিক তেনেকৈ তোমালোকৰ যে 60 মাৰ্কৰ এক্সাম দিব লাগিব যেটো হিষ্ট্ৰী অফ ইণ্ডিয়া সাবজেক্ট আছে তোমালোকৰ মেজৰ এণ্ড মাইনৰ এই সাবজেক্টটো তোমালোকৰ কোনখিনি ইম্পৰ্টেণ্ট হেটিও চোৱা তো তোমালোকৰ যে এক নম্বৰ তোমালোক দেখিবলৈ পাবা যে নিম্নলিখিত প্ৰশ্নৰ প্ৰতিটো উত্তৰ এটা শব্দ বা এটা বাক্যত লিখা 1 into 8 equal 8 তো তোমালোক এক নম্বৰ প্ৰশ্ন তোমালোক এটা লিখিবলৈ আহিব তো যেহেতু 2024 ৰ কথা আছিল ঠিক তেনেকৈ এই বৰ্ষত আহিব 1 মাৰ্কৰ 8টা প্ৰশ্ন আহিব তো কোনখিনি ইম্পৰ্টেণ্ট হয় তোমালোকৰ যে এক নম্বৰটো কিনে আহিছিল প্ৰশ্ন কোনজন মোগল সম্ৰাটে চুৰাট ইষ্ট ইণ্ডিয়া কোম্পানীক ফেক্টৰী প্ৰতিষ্ঠাৰ বাবে অনুমতি প্ৰদান কৰিছিল তো ইয়াৰ আনসাৰটো হ'ব তোমালোকৰ যে জাহাংগীৰ তো এই কোশ্চেনখনটো তোমালোকক সলিউশন কৰি দেখুৱাম আৰু তোমালোকৰ বট কোশ্চেন বিলাক কোন ইম্পৰ্টেণ্ট হেখিনি তোমালোকক কৈ দিম তো তাৰ পিছত বি নম্বৰটো আছে যে সিৰাজ উদ দৌলা কোনে হত্যা কৰিছিল মিৰনে হত্যা কৰিছিল সি নম্বৰটো আহিছিল ব্ৰিটিছ ভাৰতত এলাহাবাদ চুক্তি 1765 খ্ৰীষ্টাব্দৰ কি বিত্তীয় প্ৰভাৱ পেলাইছিল পৰিছিল ইয়াৰ উত্তৰটো হ'ব যে বংগ বিহাৰ আৰু ওড়িশাৰ দেৱানু অধিকাৰ তাৰপিছত দুই নম্বৰটো আছিল যে ব্ৰিটিছ শাসিত ভাৰতত প্ৰথমগৰাকী বংগদেশৰ গভৰ্ণৰ জেনেৰেল কোন আছিল ৱাৰেন হেষ্টিংছ আছিল তাৰপিছত ই নম্বৰটো আছে কোন যুদ্ধত টিপু সুলতান পৰাজয় আৰু মৃত্যু হৈছিল চতুৰ্থ ইংগ মহীশূৰ যুদ্ধত টিপু সুলতান পৰাজয় আৰু মৃত্যু হৈছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকে এই বৰ্ষৰ কাৰণে প্ৰশ্নটো শিকি যাবা অত্যন্ত গুৰুত্বপূৰ্ণ এক নম্বৰৰ কাৰণে এক নম্বৰটো আছে ভাৰতীয় শিক্ষাৰ প্ৰসাৰৰ বাবে 1813 চনৰ সদন আইন কি ব্যৱস্থা ৰখা হৈছিল শিক্ষা বিস্তাৰৰ বাবে পুঁজি তাৰপিছত আহিছিল জি নম্বৰটো আহিছিল যে 1905 চনৰ স্বদেশী আন্দোলনৰ তাৎক্ষণিক কাৰণ কি আছিল বংগ বিভাজন আছিল তাৎক্ষণিক কাৰণ স্বদেশী আন্দোলনৰ তাৎক্ষণিক কাৰণ 1905 চনৰ তাৰপিছত হেকটো আহিছে এই নম্বৰটো যে গান্ধীজীয়ে কিয় খিলাফত আন্দোলন সমৰ্থন কৰিছিল এর উত্তৰটো হিন্দু মুসলমান ঐক্য স্থাপন আৰু ব্ৰিটিছ বিৰোধী আন্দোলনক শক্তিশালী কৰাৰ বাবে তো এই গান্ধীজীয়ে খিলাফত আন্দোলন সমৰ্থন কৰিছিল ইয়াৰ কাৰণে তো এইবিলাক আছিল এক নম্বৰৰ প্ৰশ্নৰ উত্তৰ তো এক নম্বৰটি তোমালোক শিকিবা এক নম্বৰী গোটেইবিলাক শিকি যাবা গোটেইখিনি তোমালোকৰ ইম্পৰ্টেণ্ট হয় তাৰপিছত দুই নম্বৰত আহিছিল কেনেদৰে তো দুই নম্বৰত আহিছিল নিম্নলিখিতৰ পৰা যিকোনো 6টা প্ৰশ্ন উত্তৰ লিখা এনি answer any 6 question from the following 2 into 6 12 equal 12 তো তোমালোকৰ যেটো যোৱা বৰ্ষত 2 মাৰ্কৰ 6টা প্ৰশ্ন আছে টোটাল 2 মাৰ্ক 12 মাৰ্কৰ তো ঠিক তেনেকৈ তোমালোকৰ এই বৰ্ষত 2 মাৰ্কৰ 6টা প্ৰশ্ন আহিব টোটাল 12 মাৰ্কৰ লিখিব লাগিব তো কোনখিনি প্ৰশ্ন আছিল মোগল সাম্ৰাজ্য পতন আহৰণ যুগত দুজন আফগানীৰ নাম লিখা তো এইটো তোমালোকৰ শিকিবা বি নম্বৰটো দিয়া আছে তোমালোকে আনসাৰ কোশ্চেন কিনি চোৱা তোমালোকে আনসাৰটো দি আছো যে ভাৰতীয় সমাজ পৰিচয়ৰ দুটা কি প্ৰথা বিলুপ্ত কৰাৰ বাবে লৰ্ড উইলিয়াম বেন্টিং প্ৰচেষ্টা চলাইছিল তাৰপিছত আছে যে তোমালোকে 1857 চনৰ বিদ্ৰোহত কানপুৰ আৰু লক্ষ্ণৌত কোনে বিদ্ৰোহীসকল নেতৃত্ব দিছিল তাৰপিছত যে দিয়া আছে যে 1931 চনত লখৰ ষড়যন্ত্ৰ ঘটনা কি আছিল তো গোটেইখিনি তোমালোকে চোৱা প্ৰশ্নখিনি যে 2 নম্বৰে কোনখিনি আহিছিল তো 2 নম্বৰে তোমালোকৰ আনসাৰটো তোমালোকক দিয়া আছে তোমালোকে আনসাৰটো তোমালোকে ভালদৰে চাই লোৱা
তাৰপিছত তোমালোকে চাই যাবা যে তোমালোকৰ যে 3 নম্বৰত যে 5 নম্বৰ প্ৰশ্ন কেইটা থাকে তো 5 নম্বৰ প্ৰশ্ন কেনেদৰে আহিব কেইটা লিখিব লাগিব তো 3 নম্বৰত তোমালোকৰ যেটো দিয়া থাকিব যে ৰাইট শৰ্ট নোট অন এনি ফৰ অফ দা ফলোইং যে নিম্নলিখিতৰ পৰা যিকোনো চাৰিটা উত্তৰ সমটকা লিখা তো তোমালোকৰ 5 নম্বৰ প্ৰশ্ন চাৰিটা থাকিব লিখিবলৈ আহিব টোটাল 20 মাৰ্কৰ 5 নম্বৰ প্ৰশ্ন আহিব টোটাল চাৰিটা লিখিবলৈ তো ইয়াত 10 টা মান প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত তোমালোকৰ চাৰিটা লিখিব লাগিব তো তোমালোকৰ এই বৰ্ষৰ কাৰণে ইয়াৰ পৰা তোমালোকৰ কোনটো ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সাম ফাইনাল এক্সামিনেশ্যন 2025 ৰ কাৰণে এইটো চোৱা যে তোমালোকৰ যেটো এই নম্বৰ যে 1757 চনৰ পলাশী যুদ্ধৰ ফলাফল ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্নটো এটো তোমালোকে 5 নম্বৰৰ কাৰণে এটো কি যাবা যে 1757 চনৰ পলাশী যুদ্ধৰ ফলাফলটো তোমালোকৰ অহা বহুতেই চান্স আছে তাৰ পিছত তোমালোকে শিকিবা যে ৰাজা ৰামমোহন ৰায়ৰ মুছলিম লিং তো এইবিলাক শিকিবা তাৰ পিছত তোমালোকে শিকিব লাগিব যে লৰ্ড ওয়াৰেন হেষ্টিংছৰ সংস্কাৰসমূহৰ তো এইখিনি তোমালোকে শিকি যাবা এইকেইটা তোমালোক 5 নম্বৰৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তাৰ পিছত যে 10 নম্বৰ প্ৰশ্ন কেইটা আহে তো নিম্নলিখিত তোমাৰ পৰা যিকোনো দুটা প্ৰশ্ন উত্তৰ লিখা যে 4 নম্বৰ তোমালোকৰ 10 নম্বৰ প্ৰশ্ন 10 * 2 = 12 তো তোমালোকৰ 10 নম্বৰ প্ৰশ্ন দুটা লিখিবলৈ আহিব যেহেতু জবৰত আহিছিল যে 10 নম্বৰ প্ৰশ্ন দুটা টোটাল 20 মাৰ্কৰ তো তোমালোকে ঠিক এনেদৰে থাকিব যে 4 নম্বৰ প্ৰশ্ন তোমালোকে দেখিবলৈ পাবা যে 10 মাৰ্কৰ দুটা প্ৰশ্ন লিখিবলৈ আহিব তো তোমালোকে 10 নম্বৰ কাৰণে ইয়াৰ পৰা কোন কি শিকিবা যে ইয়াৰ পৰা শিকিবা 20 নম্বৰ যে লৰ্ড কৰ্ণৱালিছৰ সংস্কাৰসমূহৰ বিশ্লেষণ কৰা তাৰ পিছত তোমালোকে শিকিবা যে ভাৰতীয় জাতীয়তাবাদৰ উত্থানৰ কাৰণসমূহ আলোচনা কৰা তাৰ পিছত দেশৰ উদ্দেশ্য কৌশল আৰু ফলাফলৰ ওপৰত ভিত্তি কৰি ভাৰত ত্যাগ আন্দোলন এটি মূল্যায়ন কৰা তো এই পাঁচটা প্ৰশ্ন যেহেতু যোৱা বৰ্গত আহিছিল তো পাঁচটা তোমালোকে শিকি যাবা ইয়াৰ পৰা তোমালোকে যিকোনো এটা কমন পাবা তোমালোকে যদি ফাইনাল এক্সামৰ কাৰণে শিকি যাবা তো এই কোশ্চেনৰ এনসাৰটো তোমালোকে ভালদৰে চাই যাবা কোশ্চেনৰ ইয়াৰ পৰা তোমালোকে বহুত কমন পাবা তোমালোকে যেটো ফাইনাল এক্সামিনেশ্যন যেহেতু তোমালোকৰ অহা ডিসেম্বৰ 1 তাৰিখত আছে এইখন বিষয়ৰ এক্সাম যিসকলে মেজৰ লৈছে তেওঁলোকৰ মৰ্নিংত আছে আৰু যিসকলে মাইনৰ কৰিছে তেওঁলোকৰ আফটাৰনুন আছে তো হিষ্ট্ৰী অফ ইণ্ডিয়া সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নখিনি তোমালোকে শিকি যাবা তো আজিৰ ভিডিওটো ইমানেই আছে